হেল্ল' এভৰিৱান, এয়া হ'ল ডে 33 অফ 2026। বহুত ষ্টক আহিছিলে, বেগখিনি খুলি পেলাই ষ্টেক কৰি দিলোঁ। দীপেও মোক সহায় কৰিলে। দুপৰীয়া ভাত পানী বনাই নাকে মুখে সোমাই গৈ পালোঁ মেকআপৰ অৰ্ডাৰত। বহুত মেকআপ কৰিবলগীয়া আছিলে আজি, সেইকাৰণে ৰীমা গৈছিলে মোক এছিষ্ট কৰিবৰ কাৰণে। চ' এয়া হ'ল কইনাৰ মাক। এফালৰ পৰা মেকআপ কৰি গৈ আছোঁ, দুইজনীয়ে সময় নষ্ট নকৰি, কাৰণ গৈ পেলাইও আমি অলপ সময় ৰিচুৱেলছৰ কাৰণে বহিবলগীয়া হ'ল। মই নিজৰ মেকআপ কৰি থকা ভিডিঅ' লোৱা নহ'ল, বহুত লৰালৰি হৈছিলে। আৰু এয়া ৰিমাই কৰি থাকোঁতে অকণমান এটা ক্লিপ লৈ থ'লোঁ আপোনালোকৰ কাৰণে। তাৰ মাজতে মোৰ এটা ইম'শ্যনেল এটাক হৈ গ'ল মেকআপৰ মাজতে, সেইটো বাৰু আপোনালোকক পাছত মই মোৰ মেকআপৰ ৰীল যেতিয়া মোৰ মেকআপ পেজত শ্বেয়াৰ কৰিম তেতিয়া নিশ্চয় জনাম। চ' কেনেকুৱা লাগিছে মেকআপখিনি ক'ব। কাম বন কৰি এয়া ৰাতি 8টা বজাত আহি পালোহি ঘৰ। আহি পাই নিকিক পঢ়াব বহিলোঁ। এইটো যে তুমি নোজ লিখিলা, আইজ লিখিলা, ইয়েৰ্ছ লিখিলা, তাৰপিছত কি টাংটোতো বাৰু তোমাৰ মনত আছিলে, আৰু এটা কি চেন্স অৰ্গেন, পাঁচটা কোৱাচোন। Eyes, nose, ears, tongue, skin. স্কিন স্পেলিং কি হয়? S-I-N. S-K-I-N. কিয় নিলিখিলা? জানা নহয় স্কিনৰ স্পেলিং। এতিয়া হৈছে 10:45। মই এটা কথা এইখিনিতে ক'বলৈ আহিলোঁ আজি। যোনসকল জইণ্ট ফেমিলিত থাকে, মানে এলং উইথ মাদাৰ ইন ল, ফাদাৰ ইন ল, সকলোৰে এটা সদায় আপত্তি থাকে যে ছিংগল ফেমিলি হ'লে ভাল। মই নিজে বিলং কৰোঁ এটা জইণ্ট ফেমিলিৰ পৰা। মোৰ গোটেই চাইল্ডহুডটো, মোৰ টিনেজটো গৈছে মোৰ জইণ্ট ফেমিলিত। আৰু এতিয়া বিয়াৰ পিছত মই থাকোঁ ছিংগল ফেমিলিত। চ' মই জইণ্ট ফেমিলি এণ্ড ছিংগল ফেমিলি দুইটাৰে টেষ্ট পাইছোঁ। সেইকাৰণে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক ক'বলৈ যাওঁ, ইন বোথ উই হেভ ছাম মেৰিটছ এণ্ড উই হেভ ছাম ডিমেৰিটছ। সকলোতে ভাল বেয়া থাকে। এতিয়া যিহেতুকে মই এতিয়া আফটাৰ মেৰিজ এটা ছিংগল ফেমিলিত থাকোঁ আৰু কোনো থাৰ্ড পাৰ্চন নাই, দীপ আৰু ময়ে আছোঁ মোৰ ছোৱালীজনীয়ে চোৱা চিতা কৰিবৰ কাৰণে, তাৰ লগত আমাৰ নিজৰ কাম কৰি যাবৰ কাৰণে। চ' আজি আপোনালোকক ৰাতিপুৱাৰ পৰা আপডেটখিনি দিলোঁ। এতিয়া বাজিছে 10:45, ঠিক আছে। মই মেকআপ কৰি পেলাই মানে নিকি যেতিয়া স্কুলৰ পৰা আহি পাইছে সেই সময়টোত মই মেকআপলৈ ওলাই গৈছোঁ। মেকআপ কৰি পেলাই মই ঘৰ আহি পাওঁতে, বহুত দূৰত আছিলে আজি, ঘৰ আহি পাওঁতে বাজিলে 8টা। দিনটো নিকিক মই ওচৰৰ নেইবাৰ এটাত থ'বলগীয়া হ'ল, কাৰণ দীপ অফিচ যাব লাগে আৰু মই কামত যাব লাগে। নেইবাৰৰ ওচৰৰ পৰা নিকিক আকৌ ইভিনিং টাইমত আকৌ মোৰ মাহীহঁতৰ ঘৰত নিবলৈ দিয়া হ'ল, কাৰণ যিহেতুকে নেইবাৰত অকণমান কিবা এটা প্ৰব্লেম আছিলে। তাৰ পৰা সিহঁতো মাহীহঁতো বিয়াত যাবলগীয়া আছিলে। চ' যদি ইনকেছ মই আহি পোৱাৰ আগতে মাহীহঁত বিয়ালৈ ওলাই যাবলগীয়া হয়, তেতিয়া আকৌ বেলেগ এঘৰত তাইক থৈ যাবলৈ দিলোঁ। চ' ভাবক সেইটো কিমান ডাঙৰ এটা ডিমেৰিট ছিংগল ফেমিলিৰ কাৰণে, কাৰণ বাচ্ছাটো ক'ত থ'ম, কেনেকৈ থ'ম, সেইটো বহুত ডাঙৰ এটা কথা। আৰু যিহেতুকে এতিয়া আমি যদি এতিয়া আপোনালোকে ভাবিব পাৰে যে আমি এগৰাকী নেনীও ৰাখিব পাৰোঁ, কিন্তু আজিৰ দিনত NGO ফালৰ পৰা এগৰাকী নেনী ৰাখিবৰ কাৰণে কিমান বেছি এক্সপেঞ্চিভ সেইটো সকলোৱে জানে। ইমানখিনি কষ্ট কৰি আছোঁ দুপইচা পাবৰ কাৰণে, আৰু ইমানখিনি পইচা যদি নেনীকেই দি দিওঁ তেতিয়াহ'লে কেনেকৈ হ'ব। মই একদম মিডিল ক্লাছ ফেমিলিৰ পইণ্ট অফ ভিউৰ পৰা আপোনালোকক কথাটো ক'লোঁ। আৰু এনেইতো আজিকালি মানুহ পোৱাই নাযায়, বিশেষকৈ গুৱাহাটী চহৰলৈ কোনো আহিব নিবিচাৰে। ক'ৰবাত যদি বেলেগত থাকিলোহেঁতেন মেবি আহিলেহেঁতেন, যদি মই ঢেকীয়াজুলিত বা লখিমপুৰত থাকিলোহেঁতেন তেতিয়া মেবি আহিলেহেঁতেন। চ' এতিয়া গুৱাহাটীলৈ কোনো নাহে। এতিয়া তাৰ পিছৰ কথাটো কওঁ, ডিমেৰিটটো আপোনালোকক, যে 8টা বজাত মই আহি পালোঁ, কিন্তু নিকিক মই পঢ়াব লাগিব। চ' মই ফ্ৰেছেই হোৱা নাই। নিকিক মই মাহী ঘৰৰ পৰা লৈ পেলাই ঘৰ আহি পালোহি। আহি পাই ফ্ৰেছ নহৈ পেলাই তাইক প্ৰথমতে মই পঢ়ুৱালোঁ। পঢ়ুৱাই উঠি তাইক এতিয়া মই ফ্ৰেছ কৰিলোঁ। এতিয়া মই নিজে ফ্ৰেছ হ'লোঁ। এতিয়াও বাচনখিনিয়ে মোৰ ৱেইট কৰি আছে, মই বাচন ধুবলৈ আছে। পাচলি উলিয়াইছোঁ কাটিবৰ কাৰণে। এতিয়া মই ভাত বনাম, তাৰ পাছতহে মই বা মোৰ বাচ্ছাটোৱে ভাত খাব পাৰিব। মানুহজন এতিয়াও কামতে আছে, আহি পোৱাহি নাই। চ' এইখিনিতে কথাটো এনেকুৱা যে ছিংগল ফেমিলিত এইবোৰ ষ্ট্ৰাগল থাকে। চ' যোনসকলে এতিয়া চাই আছে ফ্ৰম জইণ্ট ফেমিলি, তেওঁলোকে মেবি বহুত কথা পইণ্ট আউট কৰিছে যে এইটো ফালৰ পৰা তোমাৰ ভাল, সেইটো ফালৰ পৰা তোমাৰ ভাল।
জাষ্ট মই এটা এক্সাম্পল দিলোঁ আজি কাৰণ সদায় এইবিলাক কথা কৈ থাকিবলৈ ভালো নালাগে জইণ্ট ফেমিলিটো কিছুমান ডিমেৰিটছ থাকে ছিংগল ফেমিলিটো কিছুমান ডিমেৰিটছ থাকে যিহেতুকে দুইটা ফেমিলিত মই থাকি পাইছোঁ সেইটো কাৰণে আপোনালোকক আজি কেইটামান কথা ক'লোঁ বাকী আপোনালোকৰ কথা আপোনালোকে কি ভাবে মই জাষ্ট মোৰ নিজৰ পইণ্ট অফ ভিউটো আপোনালোকক দেখালোঁ চ' সেয়াই এতিয়া ভাত বনাওঁ দিনটো ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা টাকৰি ঘূৰা দি ঘূৰি যে কামেই কৰি থকা বুলি কয় তেনেকুৱাই হৈছে এতিয়া খাব লাগে আৰু শুব লাগে কালিৰ দিনটোৰ থাকিম ঘৰৰ পৰহিলে আকৌ মেকআপৰ কাম আছে এতিয়া আকৌ বহুতে ক'ব পাৰে যে ডেট ইজ ইয়'ৰ চইচ যে মই চিলেক্ট কৰিছোঁ যে মই মোৰ প্ৰফেশ্যনটো আৰু মোৰ ফেমিলিটো দুইটা মই হেণ্ডেল কৰিম বুলি য়েছ ডেট ইজ মাই চইচ আৰু মই এইটো জাষ্ট আপোনালোকক এটা লাইফ আপডেট দিছোঁ মোৰ কাৰণ বহুতে কয় তোমাৰেই ভাল হোৱাট ডু মিন বাই তোমাৰেই ভাল মোৰ কি ভাল মোৰ কি চলি আছে মই কেনেকৈ হেণ্ডেল কৰি আছোঁ এইটো মই জানো মই বিচাৰিছোঁ যে মোৰ কেৰিয়াৰটোও চলি থাকক লগতে মই মোৰ ফেমিলিটোও চলাই থাকোঁ আৰু সেইটো কাৰণে নিকিক আজিলৈকে মই কোনো মেইডৰ লগত নেনীৰ লগত ৰখা নাই তাইক যিমানখিনি টাইম দিবলগীয়া হৈছে সিমানখিনি টাইম মই তাইক দিছোঁ আৰু লগতে মোৰ কেৰিয়াৰটোকো মই টাইম দি আছোঁ তাৰ লগতে আপোনালোকে মোৰ স্মল বিজনেছটোৰ কথা জানেই তো সেইটোও মই চলাই আছোঁ চ' কিবা এটা কৰিব হ'লে জীৱনত কষ্ট কৰিব লাগিব আৰু এইটোৱে বয়স এইটো বয়সতে যদি কষ্ট নকৰোঁ তেতিয়াহ'লে পিছত আৰু কেতিয়া কৰিম সেইটোৱে মনত ভাবোঁ আৰু কৰি গৈ থাকোঁ দেহাই নাটানিলেও মনৰ জোৰত কৰি গৈ থাকোঁ কামবিলাক আশীৰ্বাদ কৰিব যাতে এনেকৈ আগবাঢ়ি যাব পাৰোঁ আৰু আশীৰ্বাদ কৰিব যাতে নিৰোগী হৈ থাকিব পাৰোঁ কাৰণ নিৰোগী হৈ থাকিলেহে নিজৰ কৰ্ম কৰি গৈ থাকিব পাৰিম তেতিয়াহ'লে আজিলৈ আহিলোঁ বাই